আজিৰ এই সংবাদমেলখনৰ যোগেদি আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ। অসমৰ জনসাধাৰণৰ সকলোৰে এটা বহুদিনীয়া আশা আৰু এইটো আমাৰ জাতীয় বিষয়, এখন শুদ্ধ NRC, যিখন NRC 2019 চনৰ 31 আগষ্ট তাৰিখে ন্যায়ালয়ৰ তত্বাৱধানত চূড়ান্ত হিচাপে প্ৰকাশিত হৈছিল। সেই NRCখন লৈ আমি সন্তুষ্ট নাছিলোঁ। সীমান্তৰ কাষৰীয়া জিলাসমূহত 20% পুনৰ্নিৰীক্ষণ আৰু বাকীবিলাক জিলাত 10% পুনৰ্নিৰীক্ষণৰ কথা আমি কৈছিলোঁ। বিভিন্ন অভিযোগ আছিল যে NRCখনত বক্ৰ পথেৰে বহু মানুহৰ নাম অন্তৰ্ভুক্ত হৈছে, যিবিলাক মানুহৰ নাম NRCত থাকিব নালাগিছিল, তেনেকুৱা মানুহৰ নাম অন্তৰ্ভুক্ত হ'ল। গতিকে এই বিষয়টো লৈ শেহতীয়াভাৱে উচ্চতম ন্যায়ালয়ে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্তক আমি আদৰণি জনাইছোঁ আৰু হিতেশ দেৱ শৰ্মা ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। দ্বিতীয় কথাটো হ'ল, আমি দেখি আহিছোঁ যে 1979 চনৰ পৰা অসমত অবৈধ বিদেশী সম্পৰ্কত এটা আন্দোলন হৈছিল আৰু অবৈধ প্ৰব্ৰজনে অসমৰ জনগাঁথনি, অসমৰ ভাষা, কৃষ্টি, সংস্কৃতি, ৰাজনৈতিক, অৰ্থনৈতিক সকলো দিশতে ইয়াৰ এটা প্ৰব্ৰজনৰ প্ৰভাৱ পৰিছে আৰু এই বিষয়টো লৈ অসমৰ জনসাধাৰণ স্বাভাৱিকতেই উৎকণ্ঠিত হৈ আছে। চুক্তি হ'ল 85 চনত, কিন্তু কিছুমান বিষয় অমীমাংসিত হৈ থাকিল। ৰাইজে মনে বিচৰা ধৰণে, ৰাইজে আশা কৰা ধৰণেৰে ফল পাবলৈ সক্ষম নহ'ল আৰু আমি দেখিলোঁ যে প্ৰায় সকলোবিলাক ক্ষেত্ৰতে এইসকল লোকৰ যিটো প্ৰভাৱ, সেইটো বৃদ্ধি হ'বলৈ ধৰিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।